সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ মই স্বাগতম জনালো আৰু আজি মই আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভ্যাকেন্সি ডিটেইলছ লৈ আহিছো যিটো জব পোষ্ট ওলাইছে CRPF অৰ্থাৎ আমাৰ ইণ্ডিয়ান আৰ্মিৰ CRPF ৰ কনষ্টেবল ৰিক্ৰুটমেন্ট য'ত কি পোষ্ট আছে আমি হেখিনি কথা পাতিম আৰু টোটাল কিমান পোষ্ট ওলাইছে মানে অল ওভাৰ ইণ্ডিয়াৰ কাৰণে পোষ্ট ওলাইছে কিন্তু আমাৰ অসমৰ কাৰণে যেহেতু আমি এপ্লাই কৰিম গতিকে অসমৰ কাৰণে স্পেশালি কিমান পোষ্ট ওলাইছে দেখাই দিও আৰু গোটেই ভিডিঅ'টোত শেষলৈকে চালে গোটেইখিনি বস্তু তোমালোকে গম পাই যাবা গোটেই মই যদি চাও অল ওভাৰ ইণ্ডিয়াৰ কাৰণে 9175 টা ভ্যাকেন্সি আহিছে কিন্তু তাৰ ভিতৰত মই যদি চাও অসমৰ বাবে কেইটা পোষ্ট আহিছে অসমৰ বাবে আহিছে 288 টা পোষ্ট ঠিক আছে অসমৰ বাবে আহিছে 288 টা ভ্যাকেন্সি আৰু তাৰ ভিতৰত কি ভ্যাকেন্সি আছে তাৰ ভিতৰত আছে ড্ৰাইভাৰ পোষ্ট 81 টা তাৰপিছত মেকানিক মটৰ ভেহিকল 74 বাগলাৰ 30 তেনেকে কুক আছে 36 ওয়াটাৰ কেৰিয়াৰ 13 টা ওয়াচাৰম্যান 9 টা 9 ঠিক আছে তো তেনেকে বেলেগ পোষ্ট বিলাক আহিছে ইয়াৰ উপৰি সাফাই কৰ্মচাৰী 9 বাৰবাৰ 6 তো তেনেকে টোটাল পোষ্ট আৰু ইফালেও বহুত কেটা পোষ্ট আছে কাৰ্পেন্টাৰ হক পেইন্টাৰ হক বহুতখিনি পোষ্ট তো ডিটেইল নোটিফিকেশন তো আমাৰ অসমীয়াjobs.com ওয়েবসাইটত গুটেখিনি ডিটেইলছ থাকিব ইউটিউবত যদি কোনোবাই চাই আছে ডেসক্ৰিপচনত দিয়া থাকিব তো ডিটেইল নোটিফিকেশন তো তাতে গৈ এপ্লাই কৰি ল'ব পাৰে ঠিক আছে এপ্লাই কৰিবৰ বাবে ইয়াতে এজ লিমিট দিয়া আছে গুটেখিনি আমি এটা ডিটেইলছত কথা পাতো আৰু এটা কথা বহুত জলদি এপ্লাই কৰি দিওক কাৰণ ইয়াতে অলৰেডি এপ্লিকেশন প্ৰসেস স্টাৰ্ট হৈ গৈছে 20 এপ্ৰিলৰ পৰা আৰু লাষ্ট ডেট হল 19 মে অৰ্থাৎ এক মাহ নাই তো অতি সোনকালে এপ্লাই কৰি দিওক আৰু কি প্ৰসেস কেনেকে হয় আমি গুটেখিনি এটা ইউটিউবত আমি ডিসকাস কৰা হক ঠিক আছে সো আমি যদি চাম আকৌ এবাৰ অনলাইন এপ্লিকেশন আৰম্ভ হৈছে 20 এপ্ৰিলৰ পৰা ভ্যাকেন্সিখিনি মই দেখাই দিলো অলৰেডি এতিয়া ফিমেলৰ বাবে আছে ভ্যাকেন্সি এলিজিবিলিটি কি হয় ঠিক আছে সো এলিজিবিলিটি কি হয় এলিজিবিলিটি মই যদি চাও কনষ্টেবল ড্ৰাইভাৰৰ বাবে এজ লিমিট আছে 21 পৰা 27 বছৰ হ'ব লাগিব ঠিক আছে অৰ্থাৎ স্পেশালি কৈও দিছে কোনটো তাৰিখৰ পৰা কোনটো তাৰিখলৈকে 2 জানুৱাৰী 99 ৰ পৰা 1 জানুৱাৰী 2005 ৰ ভিতৰত আদাৰ ট্ৰেড মানে বাকি পোষ্ট বিলাকৰ কাৰণে কিমানৰ পৰা 18 পৰা 23 বছৰ হ'ব লাগিব অৰ্থাৎ 2 জানুৱাৰী 2003 ৰ পৰা 1 জানুৱাৰী 2008 ৰ ভিতৰত হ'ব লাগিব ঠিক আছে SC ST হলে 5 বছৰ এজ ৰিলেক্সেশন OBC হলে 3 বছৰ আৰু এক্স সাৰ্ভিসম্যান হলে 3 বছৰ আফটাৰ সাৰ্ভিস ডিডাকশন ঠিক আছে তো এখিনি আমি ডিটেইলছ ডিসকাস কৰিলো তাৰ পিছত আহে যে এডুকেশন কোৱালিফিকেশন কি লাগে ঠিক আছে সো এডুকেশন কোৱালিফিকেশন কি লাগে একবাৰ চাই লওঁ যদি কনষ্টেবল ড্ৰাইভাৰ পোষ্টত এপ্লাই কৰিব বিচাৰে ড্ৰাইভাৰটোৰ বাবে 10 পাস হ'ব লাগিব মিনিমাম মেট্ৰিকুলেশন আৰু মাষ্ট প্ৰসেস কি হ'ব লাগিব হেভি ট্ৰান্সপোৰ্ট চলোৱা এখন লাইসেন্স থাকিব লাগিব কনষ্টেবল যদি MMV টো এপ্লাই কৰিব বিচাৰে অৰ্থাৎ মেকানিক মটৰ ভেহিকল যোনটো হয় হেতু 10 প্লাস এণ্ড 2 ইয়াৰ্স ITI থাকিব লাগিব মেকানিক মটৰ ভেহিকল উইথ 1 ইয়াৰ প্ৰেক্টিকেল এক্সপেৰিয়েন্স আৰু 1 বছৰ প্ৰেক্টিকেল এক্সপেৰিয়েন্স থকা হ'ব লাগিব ঠিক আছে তাৰ পিছত যদি আমি আৰু অলপ চাও বাকিবোৰৰ বাবে বাকি যিমান বিলাক আছে এই দুটাৰ বাহিৰে বাকি যিমান বিলাক আছে তাতে কি হ'ব মিনিমাম মেট্ৰিকুলেশন মানে 10th পাস হ'ব লাগিব আৰু প্ৰফিচিয়েন্ট হ'ব লাগিব সেই পাৰ্টিকুলাৰ ফিল্ডত ঠিক আছে এতিয়া বাকি ফিজিক্যাল ষ্টেণ্ডাৰ্ড কি হ'ব লাগে এখিনি তোমালোকে আমাৰ অসমীয়া জবছ পৰ্টেলটোত চাই লবা ডেসক্ৰিপচনত দিয়া আছে তাৰ পিছত ৰিক্ৰুটমেন্ট ষ্টেটাস কি ষ্টেজত হ'ব ঠিক আছে কেনেকে এক্সামটো হ'ব প্ৰথম হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট য'ত ফিজিক্যাল টেষ্ট বিলাক হ'ব তাৰ পিছত ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব তাৰ পিছত এই দুটা টেষ্ট পাৰ হোৱাৰ পিছত কি হ'ব কম্পিউটাৰ বেস টেষ্ট হ'ব অৰ্থাৎ এটা ৰিটেন এক্সাম হ'ব সেই ৰিটেন এক্সামটোত কি হ'ব 100 টা কোৱেশ্চন আহিব 100 অবজেক্টিভ কোৱেশ্চন 2 ঘণ্টা সময় থাকিব ঠিক আছে তাতে কি আহিব জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিং 25 নম্বৰ মানে ৰিজনিং 25 নম্বৰৰ আহিব জেনাৰেল নলেজ আৰু এৱাৰনেস অৰ্থাৎ জিকে আৰু কাৰেন্ট এফেয়াৰ্স হেবিলাকৰ 25 নম্বৰ আহিব ম্যাথছ আহিব 25 নম্বৰ ইংলিশ বা হিন্দী 25 নম্বৰ তো টোটাল 100 নম্বৰ 2 ঘণ্টা ঠিক আছে আৰু দেয়াৰ ইজ এ নেগেটিভ মাৰ্কিং অন 0.25 মানে 1/4 নেগেটিভ যাব যেনেকে বেলেগ এক্সাম বিলাকত নেগেটিভ যায় লাষ্টত এটা ট্ৰেড টেষ্ট হ'ব 4th নম্বৰ টেষ্টটো মানে তুমি যোনটো ফিল্ডত এপ্লাই কৰিবা হেতু ফিল্ডৰ ৰিলেটেড এটা টেষ্ট হ'ব তো এনেকে হ'ব আৰু গোটেই নোটিফিকেশনটো আকৌ কৈছো কেনেকে এপ্লাই কৰিব আমাৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ ক্লিক কৰিলে ধুনিয়াকে এপ্লাই কৰি ল'ব পাৰিব